মই ট্ৰান্সলেশনৰ ওপৰত আন এটি ভিডিও লৈ আহিছো এই ভিডিওটোত মই আলোচনা কৰিম নেগেটিভ সেন্টেন্স কেনেকৈ ট্ৰান্সলেশন কৰিব লাগে ইয়াৰ আগৰ ভিডিওটোত মই আলোচনা কৰিছো ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ মানে ট্ৰান্সলেশন কৰিব লাগে তো কোনোবাই যদি এই ভিডিওটো চোৱা নাই এই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব নাইবা ইউটিউবত গৈ ৰ ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰি প্লেলিষ্টত গৈ ট্ৰান্সলেশনবোৰ চাই ল'ব পাৰে নাইবা এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই সদায় বা প্ৰায় ক্লাস 8 9 10 11 12 ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ ভিডিও প্ৰস্তুত কৰি থাকো ইংলিশে হওক বা ইংলিশে গ্ৰামাৰৰ ওপৰতে হওক আৰু এটা ইনফৰমেশন মই আপোনালোকক দিব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাস 10 আৰু 12 ত পঢ়ি আছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব এইটো মই ক্লাস 10 আৰু 12 ৰ বাবে 12 ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সকলো লেসন কভাৰ কৰি নোটস প্ৰস্তুত কৰি আছো যদি কাৰোবাৰ হেই নোটস খিনি লোৱাৰ প্ৰয়োজন আছে এই ভিডিও ডেসক্ৰিপচনত মই লিংক দি থম এই লিংকত ক্লিক কৰি কোশ্চেন আনসাৰ খিনি প্ৰতিটো লেসনৰ কোশ্চেন আনসাৰ খিনি লিখি ল'ব পাৰিব আৰু কোশ্চেন আনসাৰ খিনি একেবাৰে ধুনীয়াকৈ লিখা আছে এইখিনি যদি লিখি মুখস্থ কৰি পৰীক্ষাৰ বাবে প্ৰিপাৰেচন লয় তেন্তে মই খাটাং ক'ব পাৰিছো ভাল ৰিজাল্ট কৰিব তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ লম নেগেটিভ সেন্টেন্সৰ ট্ৰান্সলেশন নেগেটিভ সেন্টেন্স কেনেকৈ ট্ৰান্সলেশন কৰিব লাগে তো ফাৰ্স্ট এক্সাম্পল লৈ গৈছো ফাৰ্স্ট এক্সাম্পলত দিয়া আছে তেওঁ এজন বুদ্ধিয়ক ল'ৰা নহয় তো প্ৰথমতে ভাবিব লাগিব যে তেওঁ এজন বুদ্ধিয়ক ল'ৰা তো তেওঁ এজন বুদ্ধিয়ক ল'ৰা যদি ট্ৰান্সলেশন কৰা হয় তেন্তে কি প্ৰথমতে সাবজেক্ট লিখিব লাগিব তাৰ আগতে সাবজেক্ট ভাৰ্ব অবজেক্ট উলিয়াব লাগিব তো ইয়াত কি আছে সাবজেক্ট কি আছে তেওঁ তাৰ পিছত যেটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য সেই কাৰণে কি লিখিব লাগিব হিৰ লগত ইজ হ'ব হি ইজ an intelligent boy মানে তেওঁ এজন বুদ্ধিয়ক ল'ৰা এতিয়া কথা হল বাক্যটো কি কৰিব লাগে আমাৰ নেগেটিভ কৰিব লাগে এটো কি হল হি ইজ an intelligent boy মানে তেওঁ এজন বুদ্ধিয়ক ল'ৰা আমাৰ কি কৰিব লাগে নেগেটিভ কৰিব লাগে মানে তেওঁ এজন বুদ্ধিয়ক ল'ৰা নহয় তো যেতিয়া এটো নেগেটিভ কৰিব তেতিয়া অক্সিলাৰি ভাৰ্ব জানে সকলোৱে 24টা অক্সিলাৰি ভাৰ্ব আছে by helping verb আছে আমি sir was here have said shall will make and like auxiliary verb তো মনত ৰাখিব যদি বাক্যটোত কি থাকে auxiliary verb থাকে তেন্তে auxiliary verbৰ পিছত not ব্যৱহাৰ কৰিলে বা no ব্যৱহাৰ কৰিলে বাক্যটো কি হৈ যায় নেগেটিভ হৈ যায় তো এটো যদি কি কৰা হ'ব ট্ৰান্সলেশন কৰা হ'ব যে তেওঁ এজন বুদ্ধিয়ক ল'ৰা নহয় তো প্ৰথমতে ভাবিব লাগিব তেওঁ এজন বুদ্ধিয়ক ল'ৰা তেতিয়া কি হ'ব হি ইজ an intelligent boy আৰু যেতিয়া নেগেটিভ কৰা হ'ব তেতিয়া কি অক্সিলাৰি ভাৰ্বৰ পিছত not বহাই দিলে হৈ গল যে he is not an intelligent boy কোশ্চেন নম্বৰ 2 লৈ আইছো 2 দিয়া আছে তুমি লিখি থকা নাই মানে তুমি লিখি থকা নাই তো আমাৰ এটো কি আছে কন্টিনিউয়াস টেন্সত আছে কোন কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস তুমি লিখি থকা নাই তো আমি প্ৰথমতে ভাবিব লাগিব তুমি লিখি আছা তো তুমি লিখি আছা বা তুমি লিখি থকা এটো কি কৰিব লাগিব আকৌ ট্ৰান্সলেশন কৰিব লাগিব তো কোন টেন্সত হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব তুমি লিখি আছা তো কি হ'ব ইউ কন্টিনিউয়াস টেন্স ফৰ্মেশন মতে প্ৰথমতে সাবজেক্ট তাৰ পিছত সাবজেক্ট কি আছে ইউ আছে তুমি আছে কি লিখলো ইউ লিখলো তাৰ পিছত কি ফৰ্মেশন মতে আমি স্যাৰ ইউৰ লগত আৰ হয় তাৰ পিছত ৰাইটিং ইউ আৰ ৰাইটিং তুমি লিখি আছা কিন্তু ইয়াতে কি আছে তুমি লিখি থকা নাই নেগেটিভ আছে বাক্যটো মানে নাবোধক আছে তো আমাৰ কি নাবোধক কৰিব লাগিব তেতিয়া অক্সিলাৰি ভাৰ্ব কি আছে ইয়াত বাক্যটো আৰ আছে আৰু পিছত নট বহাই দিলে হৈ গল ইউ আৰ নট ৰাইটিং তুমি লিখি থকা নাই 3 নম্বৰ লৈ আইছো 3 নম্বৰ দিয়া আছে ৰাজু কামটো নকৰিলে
তো এইটো প্ৰথমতে চাব লাগিব যে বাক্যটো কি আছে টেন্সত আছে কোন টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে ৰাজু কামটো নকৰিলে এইটো ভাবিব লাগিব ৰাজু কামটো প্ৰথমতে এফাৰ্মেটিভত কৰি লব মানে হাবদকত কৰি লব ৰাজু কামটো কৰিলে তো ৰাজু কামটো কৰিলে যদি ট্ৰান্সলেচন কৰা হয় তেতিয়া কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হয় তো ইয়াত কি আছে সাবজেক্ট আছে তাৰ পিছত কৰিলে এইটো ভাৰ্ব তাৰ পিছত কামটো অবজেক্ট প্ৰথমতে আমাৰ কি প্ৰেজেন্ট পাৰফেক্ট টেন্সতে ধৰি ললো আৰু বাক্যটো এফাৰ্মেটিভত ভাবিব লাগিব মানে হাবদকত ভাবিব লাগিব তেতিয়া কি হ'ব ৰাজু কামটো কৰিলে তো ৰাজু কামটো কৰিলে এটো যেতিয়া ট্ৰান্সলেচন কৰা হ'ব তেতিয়া কি হ'ব ৰাজু তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট টেন্সত হোৱাৰ বাবে have has ব্যৱহাৰ কৰিব লাগিব তো ৰাজু যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে সাবজেক্টৰ পিছত has ব্যৱহাৰ কৰিব লাগে তাৰ পিছত done কৰিলে কৰা ইংলিশ কি doৰ past participle form কি হ'ব done তাৰ পিছত come to the work তো কি হল ৰাজু has done the work ৰাজু কামটো কৰিলে এতিয়া এটো কি কৰিব লাগে নেগেটিভ কৰিব লাগে যেটো আছে ৰাজু কামটো নকৰিলে তো নকৰিলে নেগেটিভ কৰাৰ বাবে ইয়াতো কি আছে বাক্যটো অক্সিলাৰি ভাৰ্ব আছে has to অক্সিলাৰি ভাৰ্ব তাৰ পিছত not বহাইলে হৈ গল ৰাজু কামটো নকৰিলে এতিয়া ফোন নম্বৰলৈ আহিছো ফোন নম্বৰ দিয়া আছে ৰাতিপুৱাৰে পৰা বৰষুণ দি থকা নাই ৰাতিপুৱাৰে পৰা বৰষুণ দি থকা নাই তো এইটো এফাৰ্মেটিভত ভাবিব লাগিব যে ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে তো ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে মানে কামটো বৰ্তমান সময়ত দীঘলীয়া সময় ধৰি এটা নিৰ্দিষ্ট সময় ধৰি কামটো যেটো চলি আছে এনে ধৰণৰ বাক্য কোন টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে তো বাক্যটো যেটো সাবজেক্ট নাই সেই কাৰণে কি সাবজেক্ট কি ধৰি লব লাগিব এইটো ধৰি লব লাগিব এটো তাকে এটাও দিয়াৰ কেতিয়া ধৰিব লাগে তাৰ এটা মই ট্ৰান্সলেচন অলৰেডি প্ৰস্তুত কৰিছো কোনোবাই যদি চোৱা নাই প্লেলিষ্টত গৈ চাই লব পাৰে তো এটো কি ৰাতিপুৱাৰে পৰা বৰষুণ দি থকা নাই তো আমাৰ কি এফাৰ্মেটিভত ভাবিব লাগিব ট্ৰান্সলেচন কৰাৰ সময়ত তাৰ পিছত যেতিয়া প্ৰথমতে এফাৰ্মেটিভত ভাবি কৰিব তাৰ পিছত অকলে এনেকে যেতিয়া বহুত প্ৰেক্টিস কৰিব তাৰ পিছত এনে মানে ইন্ট্ৰোগেটিভ একেবাৰে ইন্ট্ৰোগেটিভৰ বা নেগেটিভৰ ইন্ট্ৰোগেটিভৰ একেলগে ট্ৰান্সলেচন কৰিব পাৰিব তো প্ৰথমতে কি ভাবিব লাগিব যে ৰাজুৱে ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে এটো ভাবিব লাগিব তো ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে এটো যেটো বৰ্তমান সময়ত এটা নিৰ্দিষ্ট সময় ধৰি কামটো চলি আছে বা দীঘলীয়া সময় ধৰি কামটো চলি আছে সেই কাৰণে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত যেতিয়া লিখিম যেটো বাক্যটোত সাবজেক্ট নাই সাবজেক্ট এইটো ধৰিব লাগিব তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কি লিখিব লাগে has been it has been তাৰ পিছত বৰষুণ দি আছে rain ইয়াৰ লগত ing rain to verb ইয়াৰ লগত কি ing raining তাৰ পিছত since morning মানে ৰাতিপুৱাৰে পৰা it has been raining since morning মানে ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে কিন্তু কি আছে বাক্যটো ৰাতিপুৱাৰে পৰা বৰষুণ দি থকা নাই যেটো নেগেটিভ আছে আমাৰ কি এটো নেগেটিভ কৰিব লাগিব তো ইয়াত has to auxiliary verb has been to auxiliary verb নহয় কিন্তু has ৰ পিছত কি কৰিব লাগিব not বহাই দিব লাগিব it has not been raining since morning মানে ৰাতিপুৱাৰে পৰা বৰষুণ দি থকা নাই নেক্সট 5 নম্বৰ লৈ আহিছো 5 নম্বৰ দি আছে 5 নম্বৰ দি আছে মিনা গান গাই নাছিল তো এটো ভাবিব লাগিব মিনা গান গাই আছিল প্ৰথমতে এফাৰ্মেটিভত মানে হাবদকত ভাবিব লাগিব মিনা গান গাই আছিল তো কন্টেন্সত ফাৰ্স্ট কন্টিনিউয়াস টেন্স বাক্য মানে আগতে কামটো চলি আছিল কোনো কাম আগতে চলি থকা বুজাবলৈ ফাৰ্স্ট কন্টিনিউয়াস টেন্স লিখিব লাগে তো ফাৰ্স্ট কন্টিনিউয়াস টেন্স যেতিয়া লিখা হ'ব তেতিয়া কব মিনা তাৰ পিছত ফাৰ্স্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন মতে প্ৰথমতে সাবজেক্ট লিখলো মিনা তাৰ পিছত was ইয়াৰ মিনাৰ লগত কি হ'ব was হ'ব তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত ing বা v1 ৰ লগত ing গান গাই
থকা গান গোৱাৰ ইংলিছ কি সিং ইয়াৰ লগত আইএনজি সিংগিং মিনা ওয়াজ সিংগিং মানে মিনাই গান গাই আছিল কিন্তু বাক্যটো কি আছে না আছিল মিনা গান গাই না আছিল তো ইয়াতো কি কৰিব লাগিব বাক্যটো যেটো অক্সিলিয়াৰি ভাৰ্ব কি আছে ওয়াজৰ পিছত কি কৰিব লাগিব নট মিনা ওয়াজ নট সিংগিং মিনা গান গাই না আছিল তে 6 নম্বৰলে আইছো 6 নম্বৰ দিয়া আছে তাই আজি নাহিব তো এটো আমাৰ ভাবিব লাগিব তাই আজি আহিব তো কোন টেন্সৰ বাক্য এটো হ'ব ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য তাই আজি নাহিব মানে কোন এটা কাম ভৱিষ্যতে কৰা বা হোৱা বুজাবলৈ ফিউচাৰ ইনডেফিনিট টেন্সত লিখা হয় তাই আজি আহিব বুলি ধৰিব লাগিব তাই আজি আহিব তো যেতে ট্ৰান্সলেচন কৰা হ'ব তেতে কি হ'ব ফিউচাৰ ইনডেফিনিট টেন্সত যেটো বাক্যটো আছে সেই কাৰণে তাই কি লিখলো সি লিখিলো তাৰ পিছত উইল তাৰ পিছত কাম ভাৰ্ব প্ৰেজেন্ট ফৰ্ম তাৰ পিছত টুডে মানে তাই আজি আহিব কিন্তু বাক্যটো যেটো কি আছে নেগেটিভ আছে তো উইল টু অক্সিলিয়াৰি ভাৰ্ব ইয়াৰ পিছত কি ব্যৱহাৰ কৰিব লাগিব নট ব্যৱহাৰ কৰিব লাগিব যে তাই আজি নাহিব she will not come today নেক্সট 7 নম্বৰলৈ আহিছো 7 নম্বৰ দিয়া আছে she স্কুল লৈ নাযায় তো এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য ইয়াত ধৰি লব লাগিব যে she স্কুল লৈ যায় তো এটো মানে বৰ্তমান সময়ত এটো কেনেকে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ বিলাকে জানিলে পাব তো টেন্সৰ মই বহুকেইটা ভিডিও প্ৰস্তুত কৰিছো টেন্সৰ একেবাৰে সকলোবিলাকে টেন্সৰ ফৰ্মেশন তাৰ পিছত ব্যৱহাৰ বিতংকৈ আলোচনা কৰিছো তাৰ পিছত 1998 ৰ পৰা আৰম্ভ কৰি 2020 লৈকে কি টেন্স কাৰেকচন পৰীক্ষা আহিছিল হেইবিলাক সলভ কৰি ৰাখিছো যদি কোনোবাই চাব বিচাৰে প্লেলিষ্টত গৈ ভিডিওখিনি চাব পাৰে তো কি আছে সি স্কুল লৈ নাযায় তো আমাৰ কি ভাবিব লাগিব সি স্কুল লৈ যায় তো কন্টেন্টৰ বাক্য হ'ব সি স্কুল লৈ যায় মানে বৰ্তমান কোন এটা কাম নাইবা বৰ্তমান সময়ত কোন এটা কাম সম্পূৰ্ণৰূপে শেষ হোৱা বুজালে তেনে ধৰণৰ বাক্যবোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হয় বা প্ৰতিদিন কৰা কাম বা দৈনন্দিন জীৱনত ঘটনাবোৰ আমাৰ কি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে বা সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগে তো সি স্কুল লৈ যায় এটো কি তাৰ প্ৰতিদিন কৰা কাম বা দৈনন্দিন জীৱনত ঘটনা তো আমাৰ কি কৰিব লাগিব নিয়ম মতে সিৰ ইংৰাজী কি হ'ব হি হ'ব সি সাবজেক্ট আছে হি লিখিলো তাৰ পিছত আমাৰ লিখিব লাগিছিল সি সাবজেক্ট আছে হি লিখিলো কোনোবাই কিন্তু বেছিভাগ ক্ষেত্ৰত ছাত্ৰছাত্ৰীয়ে এটো মিস্টেক কৰা দেখা যায় যে সি আছে ইয়াতো এস এইচ ই সি বুলি লিখি দিয়ে অসমীয়াত যদি সি থাকে তেন্তে ইংৰাজীত হেতু কি হ'ব হি হ'ব মানে তেওঁ বুজায় একচুয়ালি তেন্তে আমাৰ কি কৰিব লাগে প্ৰথমে সাবজেক্ট আছে সি হি লিখিলো তাৰ পিছত আমাৰ কি নিয়ম মতে ভাৰ্ব প্ৰেজেন্ট ফৰ্ম যায় গো লিখিলো তাৰ পিছত আমাৰ কি কৰিব লাগে যেটো সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে কি ই এত যোগ কৰিব লাগে ইয়াত হি গোস তাৰ পিছত স্কুল লৈ টু স্কুল হি গোস টু স্কুল মানে তেওঁ স্কুল লৈ যায় কিন্তু যেটো এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাধাৰণতে কি না থাকে অক্সিলিয়াৰি ভাৰ্ব না থাকে যেনেকৈ ইয়াৰ আগৰ সেন্টেন্সবোৰত কি আছিল অক্সিলিয়াৰি ভাৰ্ব আছিল কিন্তু ইয়াত অক্সিলিয়াৰি ভাৰ্ব নাই সেই কাৰণে কি কৰিব লাগে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নেগেটিভ বা ইন্টাৰোগেটিভ কৰোতে ডু বা ডাছৰ সহায় লৈ বাক্যটো কি কৰিব লাগে নেগেটিভ বা ইন্টাৰোগেটিভ কৰিব লাগে তো এতিয়া কথা হল যে ডু কেতিয়া ব্যৱহাৰ কৰিব ডাছ কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া সাবজেক্টটো কি থাকিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকিব আৰু ভাৰ্বৰ লগতে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত কি থাকে এস বা ইএস একচুয়ালি এটো এনেকুৱা হ'ব লাগিছিল হি গোস টু স্কুল মানে তেওঁ স্কুল লৈ যায় তো যেটো সাবজেক্টটো কি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু তেতিয়া ভাৰ্বৰ লগত এস বা ইএস যোগ থাকিব তো মনত ৰাখিব যেতিয়া সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া কি কৰিব লাগিব ডাছৰ সহায় লৈ কি কৰিব লাগিব বাক্যটো নেগেটিভ কৰিব লাগিব আৰু যেতিয়া সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ বাহিৰত থাকিব তেতিয়া কি কৰিব লাগিব ডুৰ সহায় লৈ বাক্যটো কি কৰিব লাগিব নেগেটিভ বা ইন্টাৰোগেটিভ কৰিব লাগিব
আগৰ ভিডিঅ'ত আগত মই ইন্ট্ৰোগেটিভ সেন্টেন্স কেনেকৈ ভিডিঅ কৰিব লাগে ট্ৰান্সলেশন কৰিব লাগে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো কোনোবাই যদি সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব তো এইটো কি হ'ব হি তো বাক্যটো যেহেতু আমাৰ কি এটা সেন্টেন্স নেগেটিভ কৰিবলৈ হলে অক্সিলাৰি ভার্ব লাগিবই তো ইয়াত কি আছে সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার হেকনে আমি কি ডাসৰ সহায় ললো আৰু এতিয়া কি ডাসটো অক্সিলাৰি ভার্ব হৈ গল বা হেল্পিং ভার্ব হৈ গল তাৰ পিছত আমি কি নট ব্যৱহাৰ কৰিম আৰু ইয়াত যে গোৰ লগত এজ বাই এজ যোগ থাকিব লগা কথা আছিল মনত ৰাখিব যেতিয়া ডু বা ডাস বা ডিড দি বাক্যটো কি কৰিব নাবোধক বা প্ৰশ্নবোধক নেগেটিভ বা ইন্টাৰোগেটিভ কৰিব তেতিয়া সকলো সময়তে ভাৰ্বৰ মেইন ভাৰ্ব যেটো থাকিব অক্সিলাৰি ভার্ব নহয় মেইন ভাৰ্বৰ সকলো সময়ত কি কৰিব লাগিব প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব হি ডাজ নট গো টু স্কুল she স্কুল লৈ না যায় হি ডাজ নট গো টু স্কুল নেক্সট 8 নম্বৰ লৈ আইছো 8 নম্বৰ দিয়া আছে তুমি ফুটবল নেখেলা তো এটো ভাবিব লাগিব তুমি ফুটবল খেলা তো এটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য হ'ব তেওঁৰ এটো অভ্যাস তেওঁ ফুটবল তুমি ফুটবল খেলা মানে তোমাৰ এটো অভ্যাস বা প্ৰতিদিন কৰা কাম বা দৈনন্দিন জীৱনত ঘটা ঘটনা তো এটো কন্টেন্সৰ বাক্য আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য আছে তো ইয়াত সাবজেক্ট কি আছে তুমি খেলাটো হল ভার্ব আৰু ফুটবলটো অবজেক্ট তেন্তে কি আমাৰ কন্টেন্সৰ লাগিব লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ লিখিব লাগিব কি হ'ব ইউ তাৰ পিছত এতিয়া সাবজেক্টটো কি আছে ইউ আছে ইউটো কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় হে কাৰণে কি লিখিব লাগিব সাবজেক্টৰ পিছত ডুৰ সহায় ল'ব লাগিব যেহেতু বাক্যটোত অক্সিলাৰি ভার্ব নাই হে কাৰণে ডু ভাৰ্বৰ কি ল'ব লাগিব সহায় ল'ব লাগিব তাৰ পিছত নট ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম খেলাৰ ইংলিশ কি হ'ব প্লে তাৰ পিছত ফুটবল তো তুমি ফুটবল খেলা এটো যদি কি কৰা হয় ট্রান্সলেশন করা হয় তেন্তে কি হ'ব ইউ প্লে ফুটবল কিন্তু বাক্যটোতে যেহেতু কি আছে সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার নহয় হে কাৰণে কি আমাৰ বাক্যটো যেতিয়া কি নেগেটিভ কৰিব লাগিব নেখেলা যেহেতু আছে হে কাৰণে কি ডুৰ সহায় ল'ব লাগিব আৰু ডুৰ সহায় লোৱাৰ লগে লগে ডুটো কি অক্সিলাৰি ভার্ব হৈ গল তাৰ পিছত নট ব্যৱহাৰ কৰিব লাগিব ইউ ডু নট প্লে ফুটবল তুমি ফুটবল নেখেলা নেক্সট আইছো 9 নম্বৰ লৈ 9 নম্বৰ দিয়া আছে বিজুৱে কিতাপখন কিনা নাছিল তো এটো কন্টেন্সৰ বাক্য বিজুৱে কিতাপখন কিনা নাছিল এটো ফার্স্ট টেন্সৰ বাক্য ফার্স্ট ইনডেফিনিট টেন্সৰ বাক্য তো এটো ভাবিব লাগিব প্ৰথমতে যে বিজুৱে কিতাপখন কিনিছিল তো তেতে কি হ'ব এফার্মেটিভ হাপদক হ'ব তো এটো যেতিয়া ট্রান্সলেশন কৰা হ'ব তেতে কি হ'ব বিজু যদি এনেকে কৰা হয় বিজুৱে কিতাপখন কিনিছিল মানে এফার্মেটিভ মানে হাপদক কৰি যদি ট্রান্সলেশন কৰা হয় তেন্তে কি কৰিব লাগিব বিজু তাৰ পিছত এটো কি হ'ব বট তাৰ পিছত দা বুক মানে বিজুৱে কিতাপখন কিনিছিল কিন্তু এটো যেটো পাস্ট টেন্সৰ বাক্য হয় পাস্ট টেন্সৰ বাক্য মানে পাস্ট ইনডেফিনিট টেন্সৰ বাক্য যেতিয়া নেগেটিভ বা ইন্টাৰোগেটিভ কৰা হয় তেতিয়া কাৰ সহায় ল'ব লাগে ডিটৰ সহায় ল'ব লাগে past indefinite tensor negative বা interrogative কৰোতে তো কি কৰিব লাগিব যেহেতু আছে বিজুৱে কিতাপখন কিনা নাছিল তো কি কৰিব লাগিব বিজু লিখিব লাগিব তাৰ পিছত যেহেতু বাক্যটো অক্সিলাৰি ভার্ব নাই সেই কাৰণে কাৰ সহায় ল'ব লাগিব past indefinite tensor বাবে ডিটৰ সহায় ল'ব লাগিব তাৰ পিছত ডিটৰ সহায় লোৱাৰ লগে লগে কি হৈ গল অক্সিলাৰি ভার্ব হৈ গল তাৰ পিছত কি ব্যৱহাৰ কৰিব লাগিব নট ব্যৱহাৰ কৰিব লাগিব আৰু অলপ আগতে কোৱা হল যে যেতিয়া ডু ডাজ ডিড দি প্ৰশ্ন কৰা হ'ব নাইবা না মানে বাক্যটো নাবোধক কৰা হ'ব তেতিয়া সকলো সময়ত ভাৰ্বৰ কি প্ৰেজেন্ট ফর্ম লিখিব লাগিব বট নহয় ইয়াত কি হ'ব বাই বিজু ডিড নট বাই দা বুক মানে বিজুৱে কিতাপখন কিনা নাছিল নেক্সট আইছো 10 নম্বৰ লৈ 10 নম্বৰ লৈ আইছো মই চাহ নাখাও তো মই চাহ খাও এনেকে যদি ট্রান্সলেশন কৰা হয় হাপদক কৰি তেন্তে কি হ'ব আই টেক টি আৰু এটা কথা মনত ৰাখিব যে
ইংরেজিত কিন্তু খোৱা শব্দটোৰ অসমীয়াতে যেটো আমি কি খোৱা শব্দ ব্যৱহাৰ কৰো তাৰ কিন্তু ইংরেজিত বহু কেইটা শব্দ আছে যেনেকুৱা ইট মানেও খোৱা তাৰপিছত ড্ৰিংক মানেও খোৱা তাৰপিছত টেক মানেও খোৱা তাৰপিছত স্মোক মানেও খোৱা এবোৰ কি মানে এবিলাক একচুয়ালি ভোকাবুলাৰি ক্লাস 10 ত আছে এবিলাকৰ কিন্তু অৰ্থ বুজিব লাগিব ইট কেতিয়া ব্যৱহাৰ কৰিব লাগিব খোৱাৰ ক্ষেত্ৰত যদি কোনো বস্তু মানে দাঁতেৰে চোবাই খোৱা হয় তেতিয়া ইট ব্যৱহাৰ কৰিব আৰু ড্ৰিংক মানে পি খোৱাৰ ক্ষেত্ৰত ড্ৰিংক ব্যৱহাৰ কৰিব চাহ কফি খোৱাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব টেক ব্যৱহাৰ কৰিব আৰু বি সিগাৰেট স্মোক কৰাৰ ক্ষেত্ৰত মানে ধূমপান কৰাৰ ক্ষেত্ৰত মানে কি ব্যৱহাৰ কৰিব স্মোক ব্যৱহাৰ কৰিব তো ইয়াতো যদি লিখা হয় যে মই চাহ খাও আই ইট টি তেতিয়া কিন্তু ভুল হ'ব ড্ৰিংক লিখিলে হয় তথাপিও সেন্টেন্সটো মানে সঠিক নহয় তাৰ পিছত স্মোক তো নহবই স্মোক কেৱল ধূমপান কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তো ইয়াত কি ব্যৱহাৰ কৰিব লাগিব চাহ খোৱাৰ ক্ষেত্ৰত চাহ কফি খোৱাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব লাগিব টেক ব্যৱহাৰ কৰিব লাগিব তো এটো কি আছে মই চাহ নাখাও তো আমাৰ ভাবিব লাগিব এফাৰ্মেটিভত মই চাহ খাও তেন্তে কি হ'ব আই টেক টি মই চাহ খাও কিন্তু আমাৰ কি কৰিব লাগে বাক্যটো যেটো কি আছে নেগেটিভ আছে মই চাহ নাখাও তেন্তে প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ বাক্য আগতে কোৱা হল প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ তো ডু ডাছৰ হয় লৈ কি কৰিব লাগে নেগেটিভ কৰিব লাগে তো ইহাত আই টু কি আছে ফাৰ্স্ট পারসন থার্ড পারসন সিঙ্গুলার নাম্বার নহয় হে কাৰণে কি ডুৰ হয় ললো আৰু ডু টু অক্সিলাৰি ভাৰ্ব হিচাপে পালো তেতিয়া কি তাৰ পিছত নট ব্যৱহাৰ কৰিলো আই ডু নট টেক টি তো এনে দৰে নেগেটিভ সেন্টেন্সৰ ট্ৰান্সলেশন কৰিব লাগে তো এতিয়াও যদি মোৰ চেনেলটো কোনোবাই সাবস্ক্ৰাইব কৰা নাই যদি ভিডিওবোৰ ভাল বুলি বা ভিডিওবোৰ চাই যদি অলপ হলে উপকৃত বুলি বোধ হয় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নোটিফিকেশনটো পাই যায় আৰু হেকত আকৌ এবাৰ ক'ব বিচাৰিছো যে মই ক্লাস 10 আৰু 12 ৰ প্ৰতিটো লেসন ক্লাস 10 আৰু 12 ৰ প্ৰতিখন কিতাপৰ প্ৰতিটো লেসন কভাৰ কৰি ধুনিয়াকৈ কোৱেশ্চন আনসাৰবোৰ প্ৰস্তুত কৰি আছো তো যদি কোনোবাই হেবোৰৰ ওপৰত ইন্টারেস্টেড আছে মই ভিডিও ডেসক্ৰিপচনতে লিংক দি থম লিংকতে ক্লিক কৰি এই সাইটত গৈ কোৱেশ্চন আনসাৰবোৰ লিখি পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে কাৰণ তাতে একেবাৰে ধুনিয়াকৈ সেৱা বা সিবিএসই জিয়ে নহওক সকলো ষ্টুডেন্টৰ বাবে ধুনিয়াকৈ নোটছখিনি প্ৰস্তুত কৰা আছে তো পিছত এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ